চাওক মই এজন অধিবক্তা হিচাপে যদি চাব যাওঁ, প্ৰথম আমি চাওঁ যে বেইল ইজ এ ৰুল, ডিনায়েল ইজ এক্সেপশ্যন। সুপ্ৰিম কোৰ্টে কৈ থৈছে যে যিকোনো কেছত নিৰ্দিষ্ট সময় পাৰ হ'লে গোচৰীয়াক জামিন দিবই লাগিব। এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ। অনলি এক্সেপশ্যনেল কেছতহে জামিন নামঞ্জুৰ হয়। বৰ্তমানৰ যিগৰাকী ন্যায়াধীশ, সন্মানীয় ন্যায়াধীশ, তেওঁ জুবিনৰ ঘটনাটোক এক্সেপশ্যনেল বা অসাধাৰণ ঘটনা বুলি ধৰি লৈ আজিলৈকে এজনো অভিযুক্তক জামিন দিয়া নাছিলে। এজন অধিবক্তাই সদায় বিচাৰিব যে এনেকুৱা এজন বিচাৰ অধিপতিৰ ওচৰত কেছটো চলি থাকক যি কেছটো ইতিমধ্যে ভাল কৰি বুজি পাইছে। কিন্তু আমি অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলোঁ বহুদিন আগত যে এই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যেনেকৈ বিচাৰে আমি তেনেকৈ সিদ্ধান্ত ল'ম। পৰিয়ালে যিহেতু ফাষ্ট ট্ৰেক কোৰ্ট বিচাৰিছে, সেইকাৰণে আজি কেবিনেটে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ বাবে ৰিকমেণ্ড কৰিছে। আৰু আজিলৈকে আমি এইটো কথা নিশ্চিতভাৱে ৰোমন্থন কৰিব লাগিব যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী শেষ হ'ল, এজনো অভিযুক্তই আজিলৈকে জামিন পাবলৈ সক্ষম হোৱা নাই। চাওক, মই এজন অধিবক্তা হিচাপে যদি চাব যাওঁ, প্ৰথম আমি চাওঁ যে বেইল ইজ এ ৰুল, ডিনায়েল ইজ এক্সেপশ্যন। সুপ্ৰিম কোৰ্টে কৈ থৈছে যে যিকোনো কেছত নিৰ্দিষ্ট সময় পাৰ হ'লে গোচৰীয়াক জামিন দিবই লাগিব। এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ। অনলি এক্সেপশ্যনেল কেছতহে জামিন নামঞ্জুৰ হয়। বৰ্তমানৰ যিগৰাকী ন্যায়াধীশ, সন্মানীয় ন্যায়াধীশ, তেওঁ জুবিনৰ ঘটনাটোক এক্সেপশ্যনেল বা অসাধাৰণ ঘটনা বুলি ধৰি লৈ আজিলৈকে এজনো অভিযুক্তক জামিন দিয়া নাছিলে। এজন অধিবক্তাই সদায় বিচাৰিব যে এনেকুৱা এজন বিচাৰ অধিপতিৰ ওচৰত কেছটো চলি থাকক যি কেছটো ইতিমধ্যে ভাল কৰি বুজি পাইছে। কিন্তু আমি অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলোঁ বহুদিন আগত যে এই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যেনেকৈ বিচাৰে আমি তেনেকৈ সিদ্ধান্ত ল'ম। পৰিয়ালে যিহেতু ফাষ্ট ট্ৰেক কোৰ্ট বিচাৰিছে, সেইকাৰণে আজি কেবিনেটে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ বাবে ৰিকমেণ্ড কৰিছে। আৰু আজিলৈকে আমি এইটো কথা নিশ্চিতভাৱে ৰোমন্থন কৰিব লাগিব যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী শেষ হ'ল, এজনো অভিযুক্তই আজিলৈকে জামিন পাবলৈ সক্ষম হোৱা নাই।